নমস্কাৰ যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ যিটো প্ৰব্লেম পাই আছিলে যোৱাকালিৰ পৰা যিটো OTPৰ প্ৰব্লেম আছিলে সেইটো ইতিমধ্যে সলভ হৈ গৈছে আপোনালোকে এতিয়া আবেদন কৰিব পাৰে কাৰণ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ আজি লাষ্ট ডেট আজি 9 তাৰিখ হয় আজি লাষ্ট ডেট গতিকে আপোনালোকে যদি আবেদন কৰা নাই এতিয়া আপোনালোকে আবেদন কৰক কাৰণ যোৱাকালিৰ পৰা যিটো OTPৰ প্ৰব্লেম আছিলে OTP আহা নাছিলে এতিয়া আপোনালোকে OTP আহি গৈছে OTPৰ যিটো প্ৰব্লেম আছিলে সেইটো সলভ হৈ গৈছে আপোনালোকে এতিয়া আবেদন কৰিব পাৰে কাৰণ যিটো পাঁচটা ডিস্ট্ৰিক্ট আছিলে যে নগাঁও চিৰাং বঙাইগাঁও এই ডিস্ট্ৰিক্টসমূহ কাছাৰ এই ডিস্ট্ৰিক্টসমূহ যে আবেদন কৰা হোৱা নাছিলে গতিকে আপোনালোকে আবেদন যদি এতিয়া কৰা নাই আপোনালোকে এতিয়াই আবেদন কৰক যদি মুখ্যমন্ত্ৰী যে আত্মনিৰ্ভৰ অসম অভিযানৰ যিটো টকা দি প্ৰদান কৰিব যিটো স্কিম আছে তাত 2 পৰা 5 লাখ টকা যিটো প্ৰদান কৰিব যিসকল নিবনুৱা যুৱক যুৱতী আছে যদি এতিয়াও আবেদন কৰা নাই তেতিয়াহ'লে আজিয়ে লাষ্ট ডেট হয় আপোনালোকে আজি আবেদন কৰিব পাৰে আজি কেনেকৈ আবেদন কৰিব লাগে সম্পূৰ্ণ ডিটেইলছখিনি মই এতিয়া লেপটপ স্ক্ৰীনত বাকিনে দেখুৱাই দিম আপোনালোকে এবাৰ ভালকৈ চাই ল'ব যাতে আপোনালোকৰ কোনো প্ৰব্লেম নহয়
গতিকে আপোনালোকে যি আত্মনিৰ্ভৰ অসম অভিযান যি আঁচনি আছে ইয়াত যদি আপোনালোকে আবেদন কৰোঁতে কিবা প্ৰব্লেম পাই আছে মোক ভিডিঅ'ত কমেণ্ট কৰিব মই আপোনালোকে সেইখিনি সলভ কৰিবলৈ চেষ্টা কৰিম তাৰ লগতে আপোনালোকে সকলোকে এটা ৰিকুৱেষ্ট থাকিল যিটো ভিডিঅ' নটিফিকেশ্যন থাকে আপোনালোকে সেইটো নটিফিকেশ্যন অন কৰি ৰাখিব তাৰ লগতে আপোনালোকে যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কিয় নেক্সট যেতিয়া আপোনালোকে যি ইনফৰমেশ্যন আহিব যিটো প্ৰজেক্ট ৰিপৰ্ট আপোনালোকে জমা দিব লাগে কেনেদৰে জমা দিব প্ৰজেক্ট ৰিপৰ্ট ক'ৰ পৰা আপোনালোকে বনাব লাগিব কি সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম গতিকে আপোনালোকে এই সকলোখিনি জানিবলৈ হ'লে আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব